মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰ শক্তি সবলীকৰণ। উচ্চ শিক্ষাত ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ছোৱালী শিক্ষাৰ্থীক নামভৰ্তিৰ সাহায্য হিচাপে আৰ্থিক সহায় আগবঢ়োৱাত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HS ফাৰ্ষ্ট ইয়েৰত নামভৰ্তি কৰিছে বা ডিগ্ৰীত নামভৰ্তি কৰিছে বা BA BCom BSc ইউনিভাৰ্চিটিত নামভৰ্তি কৰিছে তেওঁলোকে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে 1000, 1200 আৰু 2500 টকাকৈ প্ৰতি মাহে 10 মাহৰ বাবে লাভ কৰিব তেওঁলোকে কমে 10,000, 12,000 আৰু 25,000 টকা। কেনেদৰে এই আঁচনিৰ ফৰ্ম ফিলআপ আপুনি কৰিব পাৰিব আৰু কেতিয়াৰ পৰা এই আঁচনিৰ ধন লাভ কৰিব আৰু কি কি যোগ্যতা থাকিব লাগিব আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ বাবে যোগ্য নহ'ব আমি আজি এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ তথ্য সহকাৰে জনাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকল পৰিয়ালৰ যিকোনো অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে বৰ্তমানে এই আঁচনিৰ বাবে যোগ্য হ'ব। নিম্নলিখিত চৰ্ত সাপেক্ষে ছাত্ৰীসকলক নামভৰ্তিৰ উদগনি প্ৰদান কৰা হ'ব। যিসকল ছাত্ৰীয়ে একাদশ শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 1000 টকাকৈ মুঠ 10,000 টকা প্ৰদান কৰা হ'ব আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত যিসকলে BA BSc BComত নামভৰ্তি কৰিছে তেওঁলোকক প্ৰতি মাহে 1200 টকাকৈ 1250 টকাকৈ 10 মাহৰ বাবে মুঠ 12,500 টকা প্ৰদান কৰিব আৰু যিসকল স্নাতকোত্তৰ প্ৰথম বৰ্ষত যেনেকৈ BEd MA MSc MCom আদিত নামভৰ্তি কৰিছে তেওঁলোকক প্ৰতি মাহে 2500 টকাকৈ 10 মাহৰ বাবে 25,000 টকা প্ৰদান কৰিব আৰু যিসকল প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মবিলিটি গ্ৰাণ্ট নিযুত মইনা আঁচনিৰ সৈতে এই আঁচনিখন একত্ৰীকৰণ কৰিছে। গতিকে এই আঁচনিৰ ধন এই বছৰৰ বাবে 9 মাহৰ বাবে প্ৰদান কৰিব। দ্বিতীয় বছৰৰ পৰা কোনো আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই। আঁচনিৰ লাভালাভ প্ৰাপ্তিৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা শিক্ষানুষ্ঠানত শিক্ষাৰ্থীগৰাকীৰ ধাৰাবাহিকতা প্ৰমাণ কৰা এখন প্ৰমাণপত্ৰই পৰ্যাপ্ত হ'ব। আপুনি প্ৰথম বৰ্ষত এই আঁচনিৰ বাবে আপুনি ফৰ্ম ফিলআপ কৰিব লাগিব। দ্বিতীয় বৰ্ষৰ পৰা আপোনাৰ কলেজৰ প্ৰিন্সিপালেই আপোনাৰ উপস্থিতি আপুনি যে কলেজ গৈ আছে তাৰ প্ৰমাণ কৰি দিলেই দ্বিতীয় বৰ্ষৰ পৰা আপুনি এই আঁচনিৰ ধন প্ৰতি মাহে লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে দ্বিতীয় পেজত প্ৰপত্ৰ বিতৰণৰ জৰিয়তে আঁচনিখন মহাবিদ্যালয়সমূহত জুলাইৰ পৰা এই প্ৰপত্ৰ আপোনালোকে ফিলআপ কৰিব পাৰিব আৰু যিসকলে ইউনিভাৰ্চিটিত নামভৰ্তি কৰিছে তেওঁলোকে ছেপ্টেম্বৰৰ পৰা এই প্ৰপত্ৰ ফিলআপ কৰিব পাৰিব। আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰাৰ কিছুমান চৰ্তাৱলী আছে। কিনো চৰ্তাৱলী আছে আমি জানি লওঁ আহক। হিতাধিকাৰীসকলে অনুশাসন বজাই ৰাখিব লাগিব, কলেজৰ নীতি নিয়ম মানি চলিব লাগিব। শিক্ষানুষ্ঠানে নিৰ্ধাৰণ কৰা সকলো নীতি নিয়ম যেনে নিয়মীয়া উপস্থিতি বজাই ৰখা আৰু শিক্ষক আৰু কৰ্মচাৰীৰ প্ৰাসংগিক নিৰ্দেশনা অনুসৰণ কৰা আদি মানি চলিব লাগিব। অৰ্থাৎ আপুনি স্কুল কলেজ ক্ষতি কৰিব নোৱাৰিব আৰু শিক্ষকসকলৰ কথা মানি চলিব লাগিব। এইটো এটা প্ৰথম চৰ্তাৱলী। দ্বিতীয়তে আপোনালোকে কোনসকল ছাত্ৰীয়ে এই আঁচনিৰ ধন লাভ নকৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে সাংসদ, বিধায়ক আৰু মন্ত্ৰীসকলৰ কন্যাই এই আঁচনিৰ ধন লাভ নকৰিব। বিবাহিত ছাত্ৰী যিসকলে স্নাতকোত্তৰ আৰু BEd পঢ়ি আছে, বিয়া হৈছে তেওঁলোকে লাভ কৰিব। যিসকলে ফাৰ্ষ্ট ইয়েৰত বিয়া হৈছে তেওঁলোকে এই আঁচনিৰ ধন লাভ নকৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটাৰ প্ৰাপ্ত কৰা ছাত্ৰীসকল কোনো শিক্ষাৰ্থীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ পৰা যদি নামটো কাটি দিয়ে তেন্তে তেওঁ নিযুত মইনাৰ বাবে যোগ্য বিবেচিত হ'ব। তৃতীয়তে চৰ্তটো হৈছে ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তি কৰা ছোৱালী শিক্ষাৰ্থীসকল ভেঞ্চাৰ প্ৰতিষ্ঠানৰ বাবে ইয়াত দেখিবলৈ পাইছে ব্যক্তিগত প্ৰতিষ্ঠানত নামভৰ্তি কৰা ছোৱালী শিক্ষাৰ্থীসকল অৰ্থাৎ যিসকলে ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছে তেওঁলোকে এই আঁচনিৰ ধন নাপাব।
কিন্তু যিসকলে চৰকাৰী অৰ্থাৎ ভেঞ্চাৰ প্ৰতিষ্ঠানত নামভৰ্তি কৰিছে তেওঁলোকে এই আঁচনি ধন লাভ কৰিব। তাৰ তলতে আপোনালোকে দেখিবলৈ পাইছে এই আঁচনিৰ জৰিয়তে মুঠ 2 লাখতকৈও অধিক ছাত্ৰী লাভান্বিত হ'ব। 2 লাখতকৈ অধিক ছাত্ৰীক এই আঁচনি ধন প্ৰদান কৰিব, যাৰ উদ্দেশ্য হৈছে মেট্ৰিক পাছত সামগ্ৰিক মুঠ নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰা আৰু বাল্য বিবাহৰ সামাজিক অশুভ শক্তি দূৰ কৰাত সহায় কৰিব এই আঁচনিখনে। গতিকে মন কৰিব যে এই আঁচনিৰ ধন আপুনি ফৰ্ম ফিল আপ কৰিলে 11 অক্টোবৰৰ পৰা DBT ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ বা ডাইৰেক্ট বেনিফিচাৰী ট্ৰেন্সফাৰৰ জৰিয়তে সকলো হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিব। গতিকে আপোনালোকে গম পাইছে, যদি আপুনি ফৰ্ম ফিল আপ কৰে তেন্তে 11 অক্টোবৰৰ পৰা এই আঁচনিৰ ধন লাভ কৰিব। ইয়াৰ তলতে আপোনালোকে দেখিবলৈ পাইছে আমাৰ আনন্দৰাম বৰুৱা বঁটাৰ কাৰণেও আজি কেবিনেটে সিদ্ধান্ত লৈছে। এই শিক্ষাবৰ্ষৰ পৰা 75% অধিক নম্বৰ লাভ কৰা ল'ৰা আৰু ছোৱালী উভয়ৰে আনন্দৰাম বৰুৱা আঁচনিৰ অধীনত এককালীন বিত্তীয় অনুদান 10,000 টকা লাভ কৰিব। এই নিযুত মইনা আঁচনিৰ বাহিৰেও যদি আপুনি 75% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে মেট্ৰিকত, তেনেহ'লে আপুনি আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব। এই আনন্দৰাম বৰুৱা বঁটা ল'ৰা আৰু ছোৱালী সকলোৱে লাভ কৰিব। এই আনন্দৰাম বৰুৱা বঁটাৰ অনুদান হৈছে 10,000 টকা। ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ছাত্ৰীসকলক স্কুটি প্ৰদান কৰি আহিছে প্ৰতি বছৰে চৰকাৰে। এই বছৰৰো শিক্ষাবৰ্ষৰ পৰা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 75% লাভ কৰা, আগতে ছোৱালীবোৰক দিছিলে, এতিয়া ল'ৰা আৰু ছোৱালী উভয়কে যিসকলে হায়াৰ ছেকেণ্ডেৰীত 75% নম্বৰ লাভ কৰিছে তেওঁলোকক স্কুটি বিতৰণ কৰা হ'ব। গতিকে বন্ধুসকল, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ ধন লাভ কৰিব আমি সম্পূৰ্ণ তথ্য সহকাৰে আপোনালোকক জনাই দিলোঁ। যেতিয়া এই আঁচনিৰ বাবে ফৰ্ম ফিল আপ হ'ব আমি আকৌ পুনৰ এটা ভিডিঅ' বনাই এই চেনেলতে আপলোড কৰিম আৰু আপোনালোকক জনাই দিম। গতিকে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, তেতিয়া আপুনি ফৰ্ম ফিল আপ কৰা সময়ত আপুনি এটা ভিডিঅ' লাভ কৰিব আৰু ভিডিঅ'টো লাভ কৰি আপুনি এই আঁচনিৰ বাবে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু 11 অক্টোবৰৰ পৰা আপোনাৰ একাউণ্টত টকা লাভ কৰিব পাৰিব। ধন্যবাদ।